ভ্ৰমণ পিপাসু ৰাইজৰ বাবে অত্যন্ত ভাল খবৰ, কিয়নো ৰয়িং, আনিনি, মায়দিয়া আমাৰ অৰুণাচলৰ আশে-পাশে বা তিনিচুকীয়া জিলাখন যদি আপোনালোকে ফুৰিব বিচাৰে তাৰ বাবে ঢলা চৈখোৱা অঞ্চলৰ সমীপতে ধাদুম পথাৰখন অপেনিং হৈছে নতুনকৈ ৰিজৰ্ট, যিখনৰ নাম হৈছে চিটনিধি, আৰু তাৰ সংযুক্ত হিচাপে মছলা জাংচন আজি ৰেষ্টুৰেণ্টখনো অপেনিং হৈছে। গোটেই বস্তুখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ ভিতৰচোৱা আচলতে ৰিজৰ্টখনৰ ভিতৰচোৱা যিসকল ব্যক্তিয়ে প্ৰকৃতিক ভাল পায়, প্ৰকৃতিৰ পৰিৱেশ ভাল পায়, সেইসকলৰ বাবে সাংঘাতিক সুখবৰ আছে। প্ৰথমে দেখাই লওঁ আপোনালোকক দুখন ছবি। আহক আপোনালোক দেখুৱাই আছো দুখন ছবি। যিহেতু আমাৰ ধাদুম পথাৰ অঞ্চলটো দেখি বিদেশী পৰিভ্ৰমী চৰাইৰ সমাগম হৈছে, সেই চৰাইৰ কিছুমান ইয়াতে খুব ধুনীয়াকৈ উন্মোচিত হৈছে, আৰু লগতে ৰিজৰ্টখনৰ ভিতৰৰ বাহিৰৰ যি পৰিৱেশ এটা সাংঘাতিক মানে খুব ধুনীয়া। আৰু সেই পৰিৱেশ যিসকল ব্যক্তি ফুৰিবলৈ আহে, ভ্ৰমণ পিপাসু ব্যক্তি, প্ৰকৃতিক ভাল পায়, সেইসকল ব্যক্তিৰ কাৰণে সাংঘাতিক কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। বলক ভিতৰলৈ। ধাদুম পথাৰ হৈছে বৰ্তমানৰ চৰাইৰ এটা হটস্পট। ইয়াতে দেশী বিদেশী চৰাই, আমাৰ স্থানীয় চৰাইবিলাকৰ উপৰিও যিসকল পৰিভ্ৰমী চৰাই, সেই পৰিভ্ৰমী চৰাই ইয়াতে পৰে, আৰু বিভিন্ন ধৰণৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকলে ইয়াতে চৰাই চাবলৈ আহে। গতিকে সেই চৰাই চোৱাৰ পৰিৱেশটো ইয়াতে দিবলৈ চেষ্টা কৰিব, লগতে প্ৰাকৃতিকভাৱে ইয়াতে থাকি খুব ধুনীয়াকৈ এই অঞ্চলটো কেনেকৈ ঘূৰিব পাৰে, ৰয়িং, আনিনিৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাই, লগতে তিনিচুকীয়া জিলাখন যদি ঘূৰিব বিচাৰে খুব ধুনীয়াকৈ ইয়াতে থাকি তেওঁলোকে ইয়াৰ পৰা চাব পাৰিব, পৰিভ্ৰমণ কৰিব পাৰিব। আৰু এইখন ৰিজৰ্ট অপেনিং হৈছে, ইয়াৰে মূল ব্যক্তিজন আছে প্ৰদীপ দা। প্ৰথমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কেনেকুৱা লাগিছে আজি পৰিৱেশটো? বহুত ভাল লাগিছে। হয় হয়। আজি মোৰ মৰমৰ হিয়া ভৰা হয় স্বৰ্গীয় জুবিন গাৰ্গক আজি আমি প্ৰথমে মই শ্ৰদ্ধাঞ্জলি অৰ্পিত কৰিলোঁ। হয় হয়। তাৰপিছত আমি এই অনুষ্ঠানখন যিটো আপুনি দেখি আছে, হয় হয়, চিটনিধি ফান চিটি নামত আছে, হয় হয়, যিটো মোৰ ড্ৰিম প্ৰজেক্ট, হয় 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 হয়, সেইটো আজি আমি আৰম্ভণি দিছোঁ। হয়। আজিৰ দিনটো বিহু, কাতি বিহু, তাৰপিছত আমাৰ ধনতেৰছ, এই গোটেই ভাৰতবাসীক মই এটা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যে আপুনি অনুষ্ঠান দেখিছে চিটনিধি ফান চিটি, ইয়াত থকা মেলা, সকলো ধৰণৰ সুব্যৱস্থা, খোৱা ধোৱা চব মানুহে পাব। আমাৰ গোটেই ৰাইজ, আমাৰ গোটেই অসমবাসী উচিত দামত উচিত বস্তু পাব। তাৰপিছত চবচে ডাঙৰ কথা, বিশ্বৰ ভিতৰত চৰাই, যিটো আমি ইংৰাজীত বাৰ্ডছ বুলি কওঁ, এই চৰাইটো ইয়াত বিভিন্ন ধৰণৰ চৰাই আমাৰ এই ধাদুম পথাৰত আহে, যিটো মানুহে আমি ইয়াত বাইনাকুলাৰ চিষ্টেম ৰাখিছোঁ। তেওঁ মানে গোটেই চৰাইবিলাকক চাব পাৰিব, যিটো আমি নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী মাহত বিভিন্ন ধৰণৰ চৰাই আহিব, যিটো চাবলৈ পাব। ইয়াত থকা মেলা ব্যৱস্থা আছে, বহুত ধুনীয়া ব্যৱস্থা। আৰু ওপৰত চৰাই চাবলৈ যিটো ৱাচ টাৱাৰ, সেইটো ওপৰত ব্যৱস্থা কৰিছে নহয় জানো? আমি একেবাৰে ওপৰত ব্যৱস্থা কৰিছোঁ, যিটো একদম হাই প্ৰায় 40 ফিট হাইটৰ পৰা মানুহে চাব পাৰিব। সেইটো বহুত ভাল ব্যৱস্থা এটা। আৰু লগতে খুব ধুনীয়াকৈ ইয়াতে বিয়া চিয়া, বাৰ্থডে, ইয়াত বিয়া শাদী, মেৰিজ, তাৰপিছত আপোনাৰ যিকোনো বিভিন্ন ধৰণৰ পাৰ্টি, বুফে চিষ্টেম, সকলো ধৰণৰ ব্যৱস্থা আছে। আৰু কিডছৰ খেলা মেলাৰ পৰা আৰম্ভ কৰি আপোনাৰ চুইমিং পুলৰ পৰা আৰম্ভ কৰি মানে খুব ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া পৰিৱেশ। ল'ৰা ছোৱালী আহিব, চিলড্ৰেনছ পাৰ্ক আমি বনাইছোঁ, ইনডোৰ পাৰ্ক, আউটডোৰ পাৰ্ক, সেইবিলাকত ইহঁতি খেলিব, ফূৰ্তি এটা কৰিব। মানে আপোনাৰ উইকেণ্ড যদি কোনোবা কটাব আহে তেতিয়াও পাৰিব, মানে চানডে ধৰক অফিচ বন্ধ, ল'ৰা ছোৱালীক লৈ ইয়াতে কটাব পাৰোঁ বুলি ক'লে আৰামছে, বহুত ধুনীয়াকৈ, বহুত ধুনীয়া। আৰু লগতে ৰেষ্টুৰেণ্টখন সংলগ্ন কৰা হৈছে, মানে ৰেষ্টুৰেণ্টখন ৰাতিপুৱাৰ পৰাই খোলা থাকিব, ৰাতিপুৱা মৰ্ণিঙৰ পৰা খোলা হ'ব, যিটো ৰাতি 10টা 10টা যিটো নিয়ম কানুন এই সময়তে বন্ধ হ'ব। হয় হয়, খুব ধুনীয়া। পুনৰবাৰ আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি অকণমান বাকী ৰিজৰ্টখনৰ পৰিৱেশখিনি অকণমান ৰাইজক দেখুৱাবলৈ চেষ্টা কৰিম। থেংক ইউ, ধন্যবাদ। আহক, আৰু বাকী ৰিজৰ্টখনৰ থকা মেলা কেনেকুৱা ধৰণৰ সুবিধা আছে, আৰু খুব ধুনীয়াকৈ প্ৰতিখন ৰিজৰ্টৰ প্ৰতিটো কোঠাই আচলতে বেলেগ বেলেগ, ইয়াত কিছুমান যিখিনি স্থানীয় চৰাই বা যিখিনি পৰিভ্ৰমী চৰাই, সেই চৰাইখিনি কিছুমান নামে সৈতে কোঠাবিলাক দিয়া হৈছে। আৰু লগতে এইফালে দেখিছে, এইটো হ'ল এটা ষ্টেজ বনাইছে, অপেন ষ্টেজ, ইয়াতে অৰ্কেষ্ট্ৰা পাৰ্টি হ'ব, গান চান গাব পাৰিব, খুব ধুনীয়াকৈ কিছুমান ফাংচনো হ'ব ইয়াতে। গতিকে আটাইখিনি সুবিধা দিবলৈ তেখেতে চেষ্টা কৰিছে। আৰু লগতে দেখিছে এইফালে, সিফালে যদি যাওঁ আমি শেষলৈ, চুইমিং পুলৰ পৰা আৰম্ভ কৰি আটাইখিনি ব্যৱস্থা আছে। আৰু এইফালে যদি যাওঁ আমি, ধুনীয়াকৈ আপোনালোকে ইয়াতে ৰাতি থাকিলে, ইয়াতে খুব ধুনীয়াকৈ বহিলে, পৰিৱেশ মানে সাংঘাতিক। আহক ৰিজৰ্টখনৰ ওপৰলৈ যাওঁ, কোঠাটোৰ ওপৰলৈ। আৰু দেখিছে কৰচন চৰাই, এই কৰচন চৰাই আছে এনেকৈ, মানে প্ৰতিটো কোঠাতে
যিখিনি চৰাই আহে ইয়ালৈ পৰিভ্ৰমী চৰাই আৰু কিছুমান স্থানীয় চৰাই যিখিনি আছে আটাইকেইটা কোঠাতে খুব ধুনীয়াকৈ সেই ব্যৱস্থাটো মানে চৰাইৰ নামেৰে আচলতে খুব ধুনীয়াকৈ দিয়া হৈছে। আৰু পিছফালে যিটো দেখিছে এইটো হ'ল চুইমিং পুল। আৰু এইফালে যদি চাই আপোনালোকে যিবিলাক সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে উইকেণ্ডত শনিবাৰ দেওবাৰ তেনেকুৱা ধৰণৰ যদি স্কুল কলেজ বন্ধ থাকে তেতিয়া ইয়াতে ল'ৰা ছোৱালীবিলাক আনি খেলাব পাৰিব। আপোনালোকে দেখিছে এইফালে আছে যিটো খেলৰ আচলতে সৰু ল'ৰা ছোৱালীৰ সুবিধা থকা খেলৰ। আৰু এইফালে মই কটেজ আৰু এটা দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত মাছৰোকা চৰাই দিয়া আছে ইয়াতে হওক মানে 28টা ইয়াত কটেজ আছে। 28টা কটেজত শীত তাপ নিয়ন্ত্ৰিত কোঠা লগতে প্ৰতিটো কটেজতে ইয়াতে মই কৈ আছোঁ যে পৰিভ্ৰমী আৰু স্থানীয় যিখিনি চৰাই আছে সেই চৰাইখিনিক নামাকৰণে আচলতে প্ৰতিটো কটেজ নামাকৰণ কৰা হৈছে যাতে মানুহৰ মনত থাকক। আৰু কৈছে যাতে ধাদুম পথাৰখন বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ বাবে বিখ্যাত। ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিবিলাক আহে সেইখিনি চাবলৈ আচলতে মানুহে বিভিন্ন ঠাইৰ পৰা ইয়াতে আহি ওপৰৰ পৰা খুব ধুনীয়াকৈ চৰাই চাব পাৰিব ওপৰত থাকি পেলাই আৰু ইয়াতে বাইনোকুলাৰ যোগেদি। আৰু ইয়াতে থাকি পেলাই আপোনালোকে ৰয়িং আনিনিৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাই চোৱাৰ লগতে অৰুণাচলৰ বিভিন্ন ঠাইলৈ যাব পাৰিব। অকণমান আগলৈ যাওঁ হওক। আমাৰ লগত আছে প্ৰদীপদাৰ বন্ধু স্থানীয় যুৱক ঋতুদা। ভালে আছে? কেনেকুৱা কি ক'ব কেনেকুৱা লাগিছে পৰিৱেশটো? পৰিৱেশটোতো ধুনীয়া বাতাবৰণে হৈছে। এতিয়া আপোনাৰ ঠাণ্ডাও নহয় বেছি গৰমো নহয়, কিন্তু জুবিনদাৰ পৰিৱেশটোৰ কাৰণে আমাৰ মনবিলাক সেমেকি আছে। অপেনিংটো অলপ ভালকে হোৱাৰ কথা আছিলে কিন্তু মনে কোৱা নাই মানে উপায়টো নাই ৰখাই থব নোৱাৰো আমি কাৰিকৰী কিছুমান কথা আছে ইয়াতে। তো ৰাইজে ভাল পাব বুলি আশা কৰিছো। ৰাইজৰ ব্যৱস্থাবিলাকতো তোমালোকে দেখিলাই ইয়াত থকাৰ ব্যৱস্থা আছে। ট্ৰেডিশ্যনেলি 28টা কটেজ আছে। একমডেশ্যনটো ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে থকাৰ আৰু প্ৰাকৃতিক ধুনীয়া পৰিৱেশত থাকিব পাৰিব খোলা। আগফালে আপোনাৰ পৃথিৱীৰ বিভিন্ন চৰাই পৰিভ্ৰমী চৰাই আহে তোমালোকে এইখিনি প্ৰচাৰ কৰি আছে। ইয়াৰ পৰা এটা ধুনীয়া লোকেশ্যন হ'ব ওপৰৰ পৰা চাবলৈ। ওচৰতে দলংখন আছে দীঘল, কাষতে ৰয়িং মায়দিয়া যাবলৈ বা আদিনি যাবলৈ কিবিটো এইফালে তোমাৰ ডাম্বুক এতিয়া অৰেঞ্জ ফেষ্টিভেল আহি আছে। ইয়াৰ পৰা খুব বেছি 40 মিনিটৰ ৰাস্তা ভাল পাব ৰাইজে বুলি ভাবিছো আশা কৰিছো। আৰু সৰু ল'ৰা ছোৱালী খেলাৰ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি আটাইখিনি আছে। দিনত যদি আজৰি সময়ত ল'ৰা ছোৱালীবিলাক আনিও ধুনীয়া খেলা পাৰিব লগতে ষ্টেজ চিষ্টেম ইয়াতে ধুনীয়া মেৰেজ হ'ল কোনোবাই ধুনীয়া ষ্টেজত ধুনীয়া গান কিবা কিবি কৰো খোলা জেগা এটা পাব। নিজে যোনটো ভাল লাগে এইটো কৰি ল'ব পাৰিব ইয়াত মানে আটাইখিনি ব্যৱস্থা নিশ্চয় আমি ভাবিছো আটাইখিনি ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আছো। ৰাইজৰ ওপৰত এইটো ডিপেণ্ড কৰিব আৰু ৰাইজৰ পৰা আমি শিকিম এইটো নাই সেইটো নাই তেতিয়া আমি আকৌ আৰু এই কনচেপ্টটো সম্পূৰ্ণ নতুন প্ৰদীপদাও নতুন একদম নতুন মানে কনচেপ্টৰ ৰাইজে শিকি থাকিব আহিমতে গৈ থাকিব আৰু পুনৰবাৰ আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু লগতে যদি কওঁ মই এই অঞ্চলটোত যিহেতু তিনিচুকীয়া জিলাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৈখোৱা অঞ্চলৰ ধাদুম পথাৰ যিহেতু ধাদুম পথাৰ আমাৰ হটস্পট বুলি কয় পৰিভ্ৰমী চৰাইৰ বাবে। আৰু সেই পৰিভ্ৰমী চৰাইৰ লক্ষ্য আগত ৰাখি যিসকল প্ৰকৃতিক ভাল পায় প্ৰকৃতি প্ৰেমী যিসকল তেখেতলোকৰ গোটেই কথাখিনি আচলতে মনোযোগ দিয়ে এই ব্যৱস্থাটো কৰা হৈছে। খুব ধুনীয়াকৈ পিছফালে ৱালত ছবিবিলাক দেখিছে আপোনালোকে আৰু ভিতৰতো খুব ধুনীয়া ব্যৱস্থা আছে। পৰৱৰ্তী সময়ত আৰু কি ব্যৱস্থা আছে সেইখিনিও দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আজি অকণমান ৰাতি হৈছে। গতিকে পুনৰবাৰ কৈছোঁ ইয়ালৈকে আহিব পাৰিব। তলত এড্ৰেছটো আছে। আপোনালোকে বাৰ্থডে চাৰ্থডে কিবা পাৰ্টি বিয়া চিয়া যদি যিকোনো অভ্যৰ্থনা কিবা থাকে ইয়াতে যোগাযোগ কৰি আপোনালোকে ইয়ালৈকে আহিব পাৰিব থাকিব পাৰিব। আটাইখিনি ব্যৱস্থা আছে। তলৰ নম্বৰটোৰ সৈতে যোগাযোগ কৰি ল'ব। ধন্যবাদ। জয় অসম। Thank you.